নমস্কাৰ, আপোনালোকে যদি অম্বুবাচী মেলাৰ যি দৃশ্য আপোনালোকে যদি চোৱা নাই তেন্তে মোৰ ভিতৰত চাবলৈ পাব। আৰু মই আপোনালোকক সুদূৰ নগাঁৱৰ পৰা এই দৃশ্য দেখাবৰ কাৰণে বৰ্তমান উপস্থিত হৈছোঁ গুৱাহাটী কামাখ্যা মন্দিৰ। কিয়নো কালি আহিছিলোঁ, কালি নোৱাৰিলোঁ দৰ্শন কৰিব। আজি আকৌ আহিছোঁ, অলপ উপস্থিত হৈছোঁ এই কামাখ্যা দুৱাৰদলি। আৰু ইয়াৰ 5 বজাৰ লগে লগে মূল দুৱাৰ খোলা হ'ব। আৰু ইয়াৰ পৰিৱেশ মই দেখাই আছোঁ আপোনাক। আৰু কালিৰ পৰা ৰৈ ৰৈ ফাইনেলি আজি 5 বজাত গেটখন খোলা হ'ব। ইয়াত কিমান লাখ লাখ মানুহৰ ভিৰ। আৰু আমিও তাই হেঁচা ঠেলাৰ মাজতে কামাখ্যা মন্দিৰ ভিতৰৰ ভাগলৈ আমি সোমাই গ'লোঁ। আৰু ইয়াৰ পৰিৱেশ খুবেই সুন্দৰ, আপোনালোকে চাই খুব ভাল পাব। আৰু মন্দিৰৰ ভিতৰলৈ যোৱাৰ আগে আগে বাহিৰতে আপোনালোকে চেণ্ডেল থ'ব পাৰিব, 10 টকা ল'ব। তাতে চেণ্ডেলযোৰ থৈ আপোনালোকে ঢাপলি মাৰিব কামাখ্যা মন্দিৰৰ ভিতৰলৈ। সোমাই গ'লোঁ আৰু ইয়াৰ পৰিৱেশ দেখাইছোঁ। ষ্টাৰ্ট কৰোঁ, লেটছ গো। মানে আমি ইটো ৰাস্তাতে যাব লাগিছিলে, কিন্তু এইটো ৰাস্তাতে গুচি আহিলোঁ। হয় যিয়ে নহওক, গৈ থাকোঁ, ক'ৰ পাওঁগৈ। যিহেতু তেওঁ ক'ৰ পৰা আহিছে আমি অকণ জানিম। तुम कहाँ से आए हो? राजस्थान से है। ऐसा है, ये हर साल पे है क्या? नहीं, मैं तो फर्स्ट आया हूँ, पहली बार आया हूँ। अच्छा, कैसा है एक्सपीरियंस, कैसा है? बहुत बहुत गजब, बहुत सुकून मिलता है यहाँ पे। मतलब यहाँ से कितना बजे वहाँ पहुँचा? मतलब यहाँ से हाँ, दर्शन कितना बजे किया है? दर्शन में लाइन में लगा था शाम को 5 बजे। अच्छा और मेरे को सुबह ये 8 बजे दर्शन हो गए। अच्छा देवी की माता कामाख्या देवी के 8 बजे दर्शन हो गया। और ये नील पर्वत, बहुत सुंदर नील पर्वत है। ये नील पर्वत है। हाँ, ये तो निर्भर पर्वत है। और आपके साथ कौन आया है? मैं अकेला आया हूँ, अकेला है, राजस्थान से अकेला आया है। हाँ। ठीक है, थैंक यू। अच्छा लगा आपको मिलके। हाँ। और कुछ बोलेगा क्या? जय माता दी। জয় মাতা দি, ঠিক আছে, থেংক ইউ। আৰু মা কামাখ্যাৰ আশীৰ্বাদত এনেকৈ খোজ লৈ আছোঁ। বহুত দূৰ দূৰণি যাব লাগিব, কিয়নো ইয়াৰ পৰা বহুতেই দূৰ হয়। বলক গৈ থাকোঁ। আহিছিলোঁ দেখিছে, এতিয়া আৰু বেছি দূৰ নাই চাগে। এইটো ৰাস্তাত এইফালেদি আহি আছে। খোজকাঢ়ি আছোঁ, বহুত দূৰ খোজকাঢ়িছোঁ আৰু 1 কিলোমিটাৰ। রাস্তাটা আলটিমেট রাস্তা, জাষ্ট ঠেলি দিলেই হ'ল আৰু আগফালে গুচি গৈ থাকে। অম্বুবাচী মেলা হৈছে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত ঐতিহাসিক কামাখ্যা মন্দিৰত অনুষ্ঠিত আটাইতকৈ ডাঙৰ বাৰ্ষিক ধৰ্মীয় তথা আধ্যাত্মিক উৎসৱ। ই প্ৰকৃতিৰ উৰ্বৰতা আৰু দেৱী কামাখ্যাৰ বাৰ্ষিক ঋতুস্ৰাৱত উদযাপন কৰে। এই সময়ছোৱাত সমগ্ৰ বিশ্বৰ পৰা লাখ লাখ ভক্ত আৰু সাধু সন্যাসী মন্দিৰলৈ আহে। আৰু অসমীয়া কেলেণ্ডাৰৰ আহাৰ মাহৰ 7 তাৰিখৰ পৰা এই মেলা অনুষ্ঠিত হয়। সাধাৰণতে 22 জুনৰ পৰা আৰু 26 জুনৰ ভিতৰত 4 দিনকৈ এই মেলা আৰম্ভ হয়। আৰু ইয়াৰ পৰিৱেশটো খুবেই মনোমোহা, আপোনালোকে চাই ভাল পাব। তাৰে অকণমান ক্লিপ আপোনালোকৰ ভিডিঅ'লৈ আগবঢ়ালোঁ আপোনাৰ ভিডিঅ'ৰ আকাৰে। গতিকে যদি ভাল লাগে অলপ মৰম দিব, ধন্যবাদ।
কষ্টৰ ফলত অকণমান টেকনিক নলগা হয় চাগে আমি কিজানি আমি আজি দৰ্শন কৰিব নোৱাৰিলোঁ, খুব দেৰিকৈ কৰিব পাৰিলোঁ হয়। এতিয়া বৰ্তমান বাজিছে 7টা, চাৰে 7টা বাজিছে। আমি প্ৰায় 6:30 মানত আমি ইয়াৰ পৰা গৈছিলোঁ আৰু বহুত ঘূৰা কৰাৰ পিছতো আমি যিয়ে নহওক আমি যেন তেন টিক্স লগাই আমি মানে দৰ্শন কৰিলোঁ মন্দিৰভাগ। আৰু এতিয়া বৰ্তমান যিহেতু ঘৰলৈ যাব হৈছে, গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি ভাল পায় তেনেহ'লে লাইক এটা মাৰি দিব আৰু কমেণ্ট এটা কৰি দিব। তেতিয়াহ'লে ৰাখিছোঁ, ধন্যবাদ, জয় অসম।